নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ সামগ্ৰিক কৃষি উন্নতিৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই অহৰহ প্ৰচেষ্টা কৰি আছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ এই ক্ষেত্ৰত তেখেতসকলৰ যিখিনি কৰণীয় সেইখিনিৰ কাৰণে যথেষ্ট প্ৰয়াস কৰিছে। আমি যোৱা 6 জুলাই তাৰিখে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ চিড আৰু প্লেণ্টিং মেটেৰিয়েল কৰিছিলোঁ, যিবিলাক আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰা বিশেষকৈ মাহজাতীয় শস্য আৰু ফল মূলৰ শস্যৰ আমি 5খন জিলাৰ কৃষকক আমি গুৱাহাটীত হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচন কাহিৰকুছিত আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ আৰু ইয়াৰ পৰ্যায়ক্ৰমে এই চিড বা প্লেণ্টিং মেটেৰিয়েলবিলাক আমি অসমৰ বিভিন্ন জিলাতো দিবলৈ যত্ন কৰিছোঁ। এইবাৰ আমি প্ৰথম ধেমাজি জিলাত দিম, তাৰপিছত আমাৰ তিনিচুকীয়া, ডিব্ৰুগড় এনেকৈ যাম আৰু নগাঁও, মৰিগাঁও প্লাছ আমাৰ যিবিলাক নলবাৰী, বৰপেটা সকলো জিলাতে আমাৰ যিটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলৰ সহযোগত আমি কৃষকক পোনপটীয়াকৈ কেনেকৈ ৰাজ্যখনত মাহজাতীয় শস্য বা অন্য ফল মূলৰ উৎপাদন বৃদ্ধি কৰি স্বাৱলম্বী কৰিব পৰা যায় আৰু কৃষকৰ কিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমাৰ বৈজ্ঞানিকসকল বা কৃষি সম্প্ৰসাৰণ বিষয়াসকলৰ লগত একেলগে আমি কেনেকৈ তেখেতসকলৰ সেই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তাৰ প্ৰতি যত্ন ৰাখিছোঁ। আজিও আমি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এইখন বাছ আপোনালোকে দেখিছে, ইয়াত মাটিৰ গুণাগুণ পৰীক্ষা কৰিব পাৰি, মাটিৰ অম্লীয় নে, মাটি খাৰুৱা বা মাটিৰ পানী আছে নাই, মাটিত জীৱাণু কেনেকুৱা আছে, পেথলজিকেল আমাৰ যিবিলাক সকলোবিলাক ইয়াত সা সুবিধা আছে। ইয়াত আমাৰ ফ্ৰিজ আছে, লেমিনাৰ ফ্ল' আছে, অট'ক্লেভ আছে আৰু ছইল এনালাইচিছ কৰিব পৰা সকলোবিলাক আমাৰ ইকুইপমেণ্টছ আছে। আৰু আমাৰ ইয়াত এই বাছখনত আমি ইন চিটু মানে কৃষকৰ জেগাতে আমি কৃষকৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিছোঁ। ইয়াত এটা বিজ্ঞানীৰ দল আমি পঠিয়াইছোঁ, ছইল চাইণ্টিষ্ট, প্লেণ্ট পেথলজিষ্ট, এণ্টমলজিষ্ট, সকলো ধৰণৰ আমি আনুষংগিক বিষয়ৰ যিবিলাক বৈজ্ঞানিক তেখেতসকলক পঠিয়াইছোঁ আৰু এই টীমটোৱে এতিয়া বৰ্তমান ধেমাজিত আজি উপস্থিত হ'বগৈ। কাইলৈ পৰহিলৈ ধেমাজিত থাকি সকলো কৃষকৰ লগত যিমান পৰা যায় মত বিনিময় কৰিব, তেখেতসকলৰ সমস্যাবিলাক লগতে যাতে সমাধান কৰিব পাৰি। আৰু অসম কৃষি বিশ্ববিদ্যালয়ত যিটো উদ্ভাৱন কৰা হৈছে আমাৰ মাহজাতীয় শস্যৰ বীজ তেখেতসকলক দিয়া হ'ব, কাৰণ এইটো মাহ খেতি কৰাৰ সময় আহিছে। তাৰ লগতে আমি ফল মূলৰ আপোনালোকে দেখিছেই, ফল মূলৰ বাগিচা, তামোল পুলি, নাৰিকল পুলি, অন্য ধৰণৰ টেঙা পুলি, জালুকৰ পুলি, এই সকলোবিলাক আমি ইয়াত লৈ পেলাই আজি গৈছোঁ। আমি ভাবিছোঁ আমাৰ এই যাত্ৰা অবিৰত থাকিব। আমি এই 5-6খন জিলা সামৰি আহি পেলাই আমি অন্য জিলালৈকো যাম, তাতো আমি কৃষকৰ লগত মত বিনিময় কৰিম আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ কৃষিমন্ত্ৰীৰ যিটো সপোন যে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰত এটা ট্ৰেন্সফৰ্মেটিভ এগ্ৰিকালচাৰৰ যিটো সপোন দেখিছে, সেই সপোনত আমিও যৎ কিঞ্চিত সহায় কৰিব পাৰিলে আমিও নিজকে অসম কৃষি বিশ্ববিদ্যালয়ৰ সকলো সদস্য সুখী হ'ব। সেইকাৰণে আমাৰ এইটো ক্ষুদ্ৰ প্ৰয়াস। আশা কৰিছোঁ অনাগত দিনত এই প্ৰয়াসৰ দ্বাৰা কৃষকসকল উপনীত হ'ব পাৰিব। নাই, আমি চিলেক্টেড এৰিয়া বুলি নহয়, আমি এটা ৰুট লৈছোঁ। প্ৰথম ধেমাজি যাব, ধেমাজিৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ এনেকৈ কভাৰ কৰিব। নেক্সট বেচটো যাব আমাৰ লখিমপুৰ, বিশ্বনাথ চাৰিআলি, গোগামুখ এনেকৈ যাব, তাৰপিছত নগাঁও, মৰিগাঁও, তাৰপিছত নলবাৰী, বৰপেটা এনেকৈ কোকৰাঝাৰ। আমাৰ অসমত বৰ্তমান 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত। আমি এই কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত স্থানীয় আমাৰ যিজন MLA আছে তেওঁলোকৰ প্ৰেজেঞ্চত আমি এই চিড আৰু প্লেণ্টিং মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কৰিবলৈ আমি হাতত লৈছোঁ। আৰু লগতে আমি কৃষকৰ কিছুমান সমস্যা থাকে, যেনেকৈ মাটিৰ বিষয়ে থাকিব পাৰে, শস্যৰ পোক পতংগৰ বিষয়ে থাকিব পাৰে, সেইবিলাকো যাতে আমি ইন চিটু মানে ফাৰ্মাৰ্ছক ডাইৰেক্ট আমি তেওঁলোকৰ জেগাতে যাতে আমি জনাব পাৰোঁ বা তেওঁলোকৰ কি ধৰণে উপকৃত হ'ব সেইটো সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ চাইণ্টিষ্টৰ টিম যাব। তেওঁলোকে কণ্টেক্ট কৰিব, আমি এটা ডেডিকেটেড ফোন নাম্বাৰৰ ব্যৱস্থা কৰি আছোঁ। আৰু আমাৰ ইয়াত যিসকল যাব আমাৰ স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত তেওঁলোকে যোগাযোগ কৰিব আৰু আমাৰ ইয়াৰ পৰা যিখিনি চাইণ্টিষ্ট যাব তেখেতসকলে তেওঁলোকৰ লগত একেলগে লগ লাগি কৃষকৰ সমস্যাটো কৃষকৰ নিজৰ জেগাতে সমাধান কৰিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। ট'ল ফ্ৰী নাম্বাৰ এতিয়ালৈকে দিয়া নাই, কিন্তু ব্যৱস্থা কৰা নাই, আমাৰ হেৰি কৰি আছে। বৰ্তমান কৃষি বিজ্ঞান কেন্দ্ৰ যিহেতু আমাৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই 23টা কৃষি বিজ্ঞান কেন্দ্ৰত আমি প্ৰথম আৰম্ভ কৰিব খোজোঁ। তাৰপিছত আমি লাহে লাহে কৰিম। আমি ডেডিকেটেড নাম্বাৰৰ কথা চিন্তা কৰি আছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।